নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপক শইকীয়া। আজি আপোনালোকৰ বাবে এটা আধ্যাত্মিক কাহিনী লৈ আনিছোঁ আৰু এই কাহিনীটোত আপোনালোকে চাবলৈ পাব যে ভিগুমণিয়ে শ্ৰীকৃষ্ণৰ বুকুত কিয় লাথ মাৰিছিল। আহক আমি কাহিনীটোলৈ আগবাঢ়োঁ। এবাৰ ঋষিসকলৰ মাজত বিতৰ্ক হৈছিল যে ত্ৰিদেৱৰ ভিতৰত ব্ৰহ্মা, বিষ্ণু আৰু শিৱ কোনজন শ্ৰেষ্ঠ। এই বিবাদ নিষ্পত্তি কৰিবলৈ ত্ৰিদেৱৰ ধৈৰ্য আৰু শক্তি পৰীক্ষা কৰিবলৈ মহামুনি ভিগু মহৰ্ষিক বাছনি কৰা হৈছিল। ভিগুৱে ত্ৰিদেৱৰ প্ৰতিটো বাসস্থান ভ্ৰমণ কৰাৰ সিদ্ধান্ত ল'লে। প্ৰথমে তেওঁ ব্ৰহ্মলোকলৈ গ'ল। তাত তেওঁ ব্ৰহ্মাক দেখিলে, কিন্তু ভগৱান ব্ৰহ্মা কৰ্মত গভীৰভাৱে মগ্ন হৈ থাকিল। ভিগু আগমনৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। তুচ্ছ তাচ্ছিল্য অনুভৱ কৰি ভিগুৱে কোনো সন্মান নোপোৱাকৈ তাৰ পৰা গুচি গ'ল। ইয়াৰ পাছত ভিগুৱে ভগৱান শিৱৰ ওচৰলৈ গ'ল। ভিগুৰ আগমনৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত হৈ শিৱ গভীৰ ধ্যান ধাৰণাত আছিল। ভিগুৱে তেওঁৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু শিৱ তেওঁৰ ধ্যান ধাৰণাত মগ্ন হৈয়ে থাকিল। অসন্তুষ্ট হৈ ভিগুৱে তাৰ পৰাও গুচি গ'ল। অৱশেষত ভিগুৱে ভগৱান বিষ্ণুৰ বাসগৃহত উপস্থিত হ'ল। ওচৰ চাপি অহাৰ লগে লগে তেওঁ লক্ষ্য কৰিলে যে বিষ্ণুৱে তেওঁৰ পত্নী লক্ষ্মী দেৱীৰ সৈতে শেষনাগৰ ওপৰত জিৰণি লৈ আছিল। লক্ষ্মী দেৱীয়ে তেওঁৰ স্বামী ভগৱান বিষ্ণুৰ চৰণ যুগল দুহাতেৰে লাহে লাহে মৰ্দন কৰি আছে, কিন্তু ভিগুৰ আগমনৰ কাৰো গুৰুত্ব নাই। তেনেতে ভিগুৱে বিষ্ণুৰ বুকুত প্ৰচণ্ড এটা লাথ শুধুৱাই বিষ্ণুৰ ধৈৰ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত ল'লে। তাৰ পাছত ভিগুৱে বিষ্ণুৰ বুকুত গোৰ মাৰি দিলে। তেতিয়াই ভগৱান বিষ্ণুৱে তৎক্ষণাৎ ভিগুমুনিৰ চৰণ ভাগ সাৱটি ধৰি আশ্চৰ্য প্ৰকাশ কৰি বিষ্ণুদেৱে ভিগুক ক'লে, ইচ, মোৰ কঠিন হৃদয়ত গোৰ মাৰি আপোনাৰ কোমল ভৰিত বৰ আঘাত পাইছে, নহয়নে? ভিগু আচৰিত হৈ ৰ'ল। বিষ্ণুৰ ধৈৰ্য আৰু অস্থিৰতাই ভিগুক গভীৰভাৱে আপ্লুত কৰিলে। তেতিয়াই তেওঁ উপলব্ধি কৰিছিল যে বিষ্ণু ত্ৰিদেৱৰ ভিতৰত আটাইতকৈ সন্মানৰ যোগ্য আৰু শ্ৰেষ্ঠ বুলি উপলব্ধি কৰিলে। তেতিয়াই তেওঁ উপলব্ধি কৰিছিল যে বিষ্ণু ত্ৰিদেৱৰ ভিতৰত আটাইতকৈ সন্মানৰ যোগ্য আৰু শ্ৰেষ্ঠ, আৰু লগে লগে বিষ্ণুৰ চৰণত ধৰি তেওঁৰ ভুলৰ তুতি প্ৰাৰ্থনা কৰিলে। তেতিয়া বিষ্ণুৱে তেওঁক আশ্বাস প্ৰদান কৰি ক'লে, এয়া আপোনাৰ একো ভুল হোৱা নাই, বৰঞ্চ মোৰ বজ্ৰময় বুকুত গোৰ মাৰি আপুনি যি কষ্ট পালে তাৰ কাৰণেহে মই অনুতপ্ত। তাৰ পাছত ভিগুৱে ঋষিসভালৈ উভতি আহি বিনম্ৰভাৱে স্বীকাৰ কৰিলে যে ভগৱান বিষ্ণু নিজৰ সীমাহীন ধৈৰ্য আৰু নম্ৰতাৰে সঁচাকৈয়ে ত্ৰিদেৱৰ ভিতৰত সৰ্বোচ্চ। এই কাহিনীটোত ভগৱান বিষ্ণুৰ ধৈৰ্য, নম্ৰতা আৰু শান্তিৰ মূৰ্তিৰূপ চিত্ৰণ কৰা হৈছে। ই তেওঁৰ ঐশ্বৰিক স্বভাৱ প্ৰদৰ্শন কৰে আৰু মহানতাৰ সান্নিধ্যত নম্ৰতা আৰু সন্মানৰ গুৰুত্ব ফুৰণি হিচাপে দেখুৱাইছে। ধন্যবাদ বন্ধুসকল, আজিলৈ কাহিনীটো ইমানেই। কাহিনীটো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ। জয় আই অসম।